বন্দুক লাগিবই যিসকল মানুহে সন্দেহজনক নাগৰিকৰ মাজত আছে তেওঁলোকক বন্দুক দিয়া হ'ব দক্ষিণ হালমৰা মানকাছাৰ বাগবৰাত মানুহ কেনেকৈ থাকিব নিজক ৰক্ষাৰ কাৰণে হাতত কিবাটো লাগিব লাইসেন্স সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো যিসকল মানুহে মিয়াৰ মাজত বাস কৰি আছে তেওঁলোকক যে বন্দুক দিয়া হ'ব সেই কথা নিশ্চিত কৰিছে ইংগিত দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বাগবৰাত অসমীয়া মানুহ কেনেকৈ আছে 20-25 হাজাৰ সন্দেহজনক নাগৰিকে ঘেৰি ৰাখিছে আৰু তাৰ মাজত 17খন 100টা মানুহে ৰক্ষা কৰি আছে সেই মানুহখিনিৰ সুৰক্ষাৰ বাবে হাতত বন্দুক দিব লাগিব আৰু বন্দুক আইনী প্ৰক্ৰিয়াৰে দিয়া হ'ব বাছি দিয়া হ'ব কোনো চিন্তা চৰ্চা নকৰাকৈ বন্দুক দিয়া হ'ব তেনেকুৱা নহয় এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছো হবিচাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বন্দুক সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ মন্তব্য কৰিছে নিজকে ৰক্ষা কৰিবৰ বাবে হাতত কিবা এটাটো লাগিব সেই কথা ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে বন্দুক নহলে দক্ষিণ হালমৰা মানকাছাৰত অসমীয়া মানুহ কেনেকৈ থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰশ্ন বাগবৰাত মানুহ কেনেকৈ থাকিব আপোনালোকে তালৈ গলেহে গম পাব কেনেকুৱা অৱস্থা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ এলান কৰিছে 20-25 হাজাৰ সন্দেহজনক নাগৰিকে ঘেৰি আছে সত্ৰ আৰু তাৰ মাজত সত্ৰখন 100জন মানুহে ৰক্ষা কৰি আছে আৰু সেই মানুহখিনিৰ সুৰক্ষাৰ কথা চিন্তা কৰি বন্দুকৰ চিন্তা চৰ্চা কৰা হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰি কৈছে তেওঁলোকক তাত ভালকৈ থাকিবলৈ কিবা এটাটো লাগিব এই কথা কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকক সুৰক্ষাৰ বাবে দিব লাগিব বন্দুক আটাইতকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি কিন্তু বন্দুক এনেই নিদিও বন্দুক বিচাৰ বিবেচনাৰ মাজেৰে দিয়া হ'ব তেওঁলোকক বিচাৰ বিবেচনা কৰি বন্দুক দিয়া হ'ব আইনৰ যোগেদি বন্দুক দিয়া হ'ব এইবোৰ ঠাইৰ অসমীয়াক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰ লাগিব সকলো লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে আইনৰ গণ্ডি পাৰ হৈ আমি একো নকৰো কিন্তু সকলো আইনী প্ৰক্ৰিয়াৰে বিচাৰ বিবেচনাৰ মাজেৰে বন্দুক দিয়া হ'বই অস্ত্ৰৰ লাইসেন্স সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এই মুহূৰ্তত আহি পৰিছে আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত আমি জনাই আছো দক্ষিণ হালমৰাত যদি আপুনি যায় আপুনি যদি মানকাছাৰলৈ যায় আপুনি যদি বাগবৰলৈ যায় আপুনি গম পাব তাত খিলঞ্জীয়া মানুহ কেনেকৈ আছে সেই ঠাইখিনিত মিয়াৰ মাজত কেনেকৈ আছে অসমীয়া মানুহবোৰ আৰু সেই মানুহখিনিৰ সুৰক্ষাৰ কথা চিন্তা কৰি বন্দুকৰ কথা আহিছে আজি বন্দুক দিয়া হ'ব আৰু বন্দুক যধে-মধে দিয়া নহয় বিচাৰ বিবেচনাৰ মাজেৰে দিয়া হ'ব বন্দুকৰ লাইসেন্স ইমান ইজি নহয় বন্দুকৰ লাইসেন্স সকলো আইনী প্ৰক্ৰিয়াৰে দিয়া হ'ব নিজক ৰক্ষাৰ বাবে তেওঁলোকক হাতত কিবা এটা থাকিব লাগিব আৰু তাৰ বাবে বন্দুকৰ চিন্তা চৰ্চা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো মুখ্যমন্ত্ৰী গৰাকীয়ে বন্দুকৰ কথা ক'বলৈ বাধ্য হৈছে কাৰণ ইংগিত বহন কৰিছে যে কিমান ভয়াৱহ হৈছে কিছুমান ঠাইৰ পৰিস্থিতি অসমৰ কিছু প্ৰান্তত মিয়াৰ আধিপত্য যথেষ্ট বাঢ়িছে অসমৰ কিছু প্ৰান্তত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে বহু মন্তব্য কৰা দেখা পোৱা গৈছিল আৰু এই মুহূৰ্তত পুনৰ বন্দুকৰ কথা কৈ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্দুকৰ কথা পুনৰ ক'লে বন্দুকৰ লাইসেন্স কিয় দিয়া হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজক ৰক্ষা কৰিবৰ বাবে হাতত কিবা এটাটো থাকিব লাগিব বন্দুক নহলে দক্ষিণ হালমৰা মানকাছাৰত অসমীয়া মানুহ কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তালৈ গলেহে গম পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ এলান কৰিছে 20-25 হাজাৰ সন্দেহজনক নাগৰিকে ঘেৰি আছে সত্ৰ আৰু মাজত 100জন মানুহে সত্ৰখন ৰক্ষা কৰি বহি আছে গতিকে সেই 100জন মানুহৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিব তেওঁলোকক ভালকৈ তাত থাকিবলৈ কিবা এটাটো দিব লাগিব তেওঁলোকৰ সুৰক্ষাৰ বাবে বন্দুক দিব লাগিব আমি কিন্তু তেওঁলোকক এনেই বন্দুক নিদিও বিচাৰ বিবেচনাৰ মাজেৰে দিম আইনৰ যোগেদি বন্দুক দিয়া হ'ব এইবোৰ ঠাইৰ অসমীয়াক এইবোৰ ঠাইৰ খিলঞ্জীয়াক বিচাৰ বিবেচনাৰ মাজেৰে দিয়া হ'ব অসমীয়া মানুহবোৰক বন্দুকো লাগিব মাটিও লাগিব অধিকাৰ লাগিব সকলো লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে অস্ত্ৰৰ লাইসেন্সক লৈ বন্দুকৰ লাইসেন্সক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰা দেখা পোৱা গৈছে বাগবৰৰ পৰিৱেশ দক্ষিণ হালমৰাৰ পৰিৱেশ মানকাছাৰৰ পৰিৱেশ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ দিলে যে নিজক ৰক্ষাৰ বাবে তাত এতিয়া অসমীয়াক অস্ত্ৰৰ প্ৰয়োজন হৈ গৈছে নিজক ৰক্ষাৰ বাবে তেওঁলোকক এতিয়া বন্দুকৰ প্ৰয়োজন হৈ গৈছে আৰু সেইবাবে অসম চৰকাৰে বন্দুকৰ লাইসেন্স দিয়াৰ চিন্তা কৰিছে বিচাৰ বিবেচনাৰ মাজেৰে দিয়া হ'ব বন্দুক বিচাৰ বিবেচনাৰ মাজেৰে বন্দুকৰ লাইসেন্স দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নিজক ৰক্ষা কৰিবৰ বাবে হাতত কিবা এটাটো লাগিব বন্দুক নহলে দক্ষিণ হালমৰা মানকাছাৰত অসমীয়া মানুহ কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তালৈ গলেহে গম পাব 20-25 হাজাৰ সন্দেহজনক নাগৰিকে ঘেৰি আছে সত্ৰ মাজত 100জন মানুহে সত্ৰ ৰক্ষা কৰি বহি আছে গতিকে তেওঁলোকক তাত ভালকৈ থাকিবলৈ কিবা এটাটো দিব লাগিব তেওঁলোকক সুৰক্ষাৰ বাবে বন্দুক দিবই লাগিব
কিন্তু আমি এনেই নিদো বন্দুক বিচাৰ বিবেচনাৰ মাজেৰে দিম আইনৰ যোগেদি বন্দুক দিয়া হ'ব এইবোৰ ঠাইৰ অসমীয়াক বন্দুকো লাগিব মাটিও লাগিব অধিকাৰ লাগিব সকলো লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে বন্দুকৰ লাইসেন্সক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁৰ মন্তব্য এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদো বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদো বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদো বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদো বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদো বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদো বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদো বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰত কেনেকৈ থাকিব বাগবৰত কেনেকৈ থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে